পাইছোঁ এই আৰি মাছ পাইছোঁ এটা ফৈলা পাইছোঁ আকৌ এই বৰা মাছ দুটা পালোঁ একেলগে মাছ মাৰি কেনেকুৱা লাগিছে একেলগে মাছ মাৰি ভাল লাগছে ভাল লাগিছে প্ৰতি বছৰে আহোঁ কেইটা বজাত আহিছিলে মই আছোঁ 4টা বজাত ৰাতিপুৱা 4টা বজাতে হয় ৰাতিপুৱা 4টা বজাত হয় ৰাতিপুৱা 4টা বজাত 4টাৰ পৰা নামিছে বিলত নাই 4টা পৰা নামানে মোটামুটি 7:30 মানে মানছোঁ ধৰ 7:30 মান 4টা বজাত আহি লাইন ধৰিছে হয় আমাৰ এইটো আমাৰ ভাল ডুবি পৰা আহিছোঁ সকলোৱে পাইছে সকলোৱে পাইছে বহুত ডাঙৰ ডাঙৰ মাছ পাইছে ক'ৰ পৰা আহিছিলে আপুনি মই ভালুক ডুবি ভালুকপুৰ মানে গোৱালপাৰা গোৱালপাৰা ভালুক ডুবি পৰা আহিছে ঠিক আছে য'ত বিভিন্ন ঠাইৰ পৰা দূৰ দূৰণিৰ আচলতে ঠাইৰ পৰা এনেদৰে হাজাৰ হাজাৰ লোক আহি মৎস্য চিকাৰত নামি পৰিছে বৰজং বিল পৰিচালনা সমিতিৰ বিষয়ববীয়াসমূহ আছে মই তেওঁলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম নৰেন্দ্ৰ ৰাভা আছে কি ক'ব যেহেতু প্ৰতি বছৰে আপোনালোকে এই সমূহীয়া মৎস্য চিকাৰ অনুষ্ঠিত কৰে বিশেষকৈ বাহু উৎসৱ কি ক'ব ইয়াৰ জৰিয়তে হয় আমি প্ৰত্যেক বছৰে বৰজং বিল উন্নয়ন পৰিচালনা সমিতিয়ে বছৰত এবাৰ সমূহীয়া মৎস্য চিকাৰ অৰ্থাৎ বাহু উৎসৱ উদযাপন কৰোঁ আৰু এইবুলি আমাৰ সপ্তম বাৰ্ষিক চলি আছে গতিকে এই সপ্তম বাৰ্ষিকত আমি এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে এই মৎস্য চিকাৰটো উদযাপন কৰোঁ আৰু ইয়াত আজি বৰ উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে আমি অনুভৱ কৰিছোঁ এই কমিটিৰ মানে যিবিলাক চবৰীয়া ৰাজ্য মেঘালয়ৰ পৰাও বহুতো আমাৰ গাৰো ভাইসকলে আহিছে এইপিনে টেকেৰিকিলাৰ পৰা আৰম্ভ কৰি বিভিন্ন জাতি জনগোষ্ঠীৰ লোক আহে হয় হয় ইয়াত কোনো মানে জাত পাতৰ কথা নাই জাতি ধৰ্মৰ কথা নাই ইয়াতে হিন্দু মুছলিম খ্ৰীষ্টান সকলোৱে অংশগ্ৰহণ কৰিব পাৰে মাত্ৰ আমি 30 টকা বিনিময়ত 30 টকা টিকেটৰ বিনিময় 40 টকা টিকেটৰ বিনিময়ত আমি 40 টকা টিকেটৰ বিনিময়ত আমি মানে মাছমৰীয়াসকলক প্ৰৱেশ কৰিব দিওঁ গতিকে ইয়াত আজি অতি কমেও আঁতৰ পৰা বিল উন্নয়নৰ কাৰণে লোৱা হয় 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 বিল উন্নয়নৰ বিভিন্ন কামত আমি মানে কি কৰোঁ কিছুমানে দুখীয়া ঘৰৰ ল'ৰা ছোৱালীৰ পঢ়া শুনাটো আমি সেইটো মানে ব্যৱহাৰ কৰোঁ কমিটিৰ কিছুমান দুখীয়া অসুস্থ মানুহ অৰ্থাৎ বেমাৰী গৰাকী লোকে কিন্তু 40 টকাতকৈ বহুত মাছ পায় হয় হয় কিছুমানে এইটো পাইছে আজি এজনে অতি কমেও 15-20 কিলোৰ পৰ্যন্ত পাইছে আৰু কিছুমানে বিচাৰে এইটো পোৱা নাই সেইটোতো আৰু মৎস্য চিকাৰৰ সেইটো মানে এইটো খেল বুলি ক'ব লাগিব হয় গতিকে এয়া আমি দেখুৱাইছোঁ গোৱালপাৰাৰ বৰজং বিলৰ পাৰৰ পৰিৱেশ দেখুৱাইছোঁ এক উৎসৱমুখৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে দূৰ দূৰণিৰ পৰা এনেদৰে হাজাৰ হাজাৰ মৎস্য চিকাৰীসকল আহিছে মাছ ধৰিবলৈ আহিছে কোনোবাই পাইছে কোনোবাই পোৱা নাই কিন্তু তথাপিও আক্ষেপ নাই এটাই কথা যে সকলোৱে আচলতে লগে ভাগে তেওঁলোকে সমূহীয়া মৎস্য চিকাৰ কৰিলে সেয়া তেওঁলোকে এক আনন্দ লাভ কৰিছে আৰু সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জীৱৰ জৰিয়তে দেখুৱাইছোঁ বিশেষকৈ অসমৰ লগতে চুমৰীয়া ৰাজ্য মেঘালয়ৰ পৰাও বহু আচলতে গাৰো জনগোষ্ঠীয় লোক এই উৎসৱত অংশগ্ৰহণ কৰে বাহু উৎসৱ এক আচলতে পৰম্পৰাগত উৎসৱ তেওঁলোকৰ পৰম্পৰাগতভাৱে তেওঁলোকে মৎস্য চিকাৰ কৰে বিগত 7 বছৰ ধৰি আচলতে এয়া দেখুৱাইছোঁ এয়া প্ৰকাণ্ড আচলতে বৰেলি মাছ দাদা ক'ৰ পৰা আহিছিলে মই আগিয়া হয় ইমান দূৰৰ পৰা আহিছে হয় কেনেকুৱা লাগিলে মাছ মাৰি বহুত ভাল লাগিছে কি পালে মাছ সৰু মাছ পাইছোঁ লগতে বৰালি এটা পাইছোঁ বৰালি পাইছে হয় কিমান মান ওজনৰ হ'ব 1 কিলোৰ বেছি হ'ব 1 কিলোমান হ'ব চাগে আচ্ছা সকলোৱে পাইছে মোক কম বেছি পৰিমাণে পাইছে দে আমি দেখুৱাইছোঁ সকলোৱে আচলতে এনেদৰে আনন্দ ফূৰ্তিৰ মাজেৰে সমূহীয়াভাৱে মৎস্য চিকাৰ কৰিছে এক নান্দনিক দৃশ্য এক সুন্দৰ দৃশ্য আমি দেখুৱাইছোঁ সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জীৱৰ জৰিয়তে বয়োবৃদ্ধা লোকসকলৰ লগতে আচলতে কণ শিশু কিশোৰীও আচলতে এই মৎস্য চিকাৰত নামি পৰিছে আমি দেখুৱাইছোঁ এক সুন্দৰ পৰিৱেশ সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জীৱৰ জৰিয়তে এয়া মহিলা এগৰাকী বৃদ্ধ মহিলা এগৰাকী এনেদৰে আহক এনেদৰে মাছ ধৰিছে মই কথা পাতিবলৈ যত্ন কৰিম দাদা অকণমান যদি ইফালে আহে মাছ পাইছে নাপায় ক'ৰ পৰা আহিছিলে মই মেঘালয়ৰ পৰা আহিছোঁ ক'ৰ পৰা আহিছিলে দাদা মই মেঘালয়ৰ পৰা মাছ পাইছে নে নাই মই মাৰা নামে গাড়ী লৈ আহিছোঁ গাড়ী লৈ আহিছে বহুত মানে আহিছে গাড়ীত আহিছে এয়া আচলতে দূৰ দূৰণিৰ পৰা বিভিন্ন ধৰণৰ যান বাহন লৈ এনেদৰে তেওঁলোকে মৎস্য চিকাৰত নামি পৰিছে দেখিবলৈ পোৱা গৈছে হাজাৰ হাজাৰ এনেদৰে লোক পুৰুষ মহিলা ইয়াত মৎস্য চিকাৰত নামি পৰিছে বিশেষকৈ
বৰজং বিল এক প্ৰকাণ্ড আচলতে বৃহৎ আকাৰৰ বিল আৰু এই বিল পৰিচালনা সমিতি প্ৰতি বছৰে আচলতে সকলোকে এটা দিনত মাছ ধৰিবলৈ সুযোগ দিয়ে যাতে লগে ভাগে সকলোৱে আচলতে মাছ ধৰিব পাৰে তাৰ প্ৰতি লক্ষ্য কৰি তেওঁলোকে এটা দিন এনেদৰে মাছ ধৰাৰ সুযোগ দিয়ে আৰু তাৰ বিনিময়ত সামান্য পৰিমাণত তেওঁলোকে বৰঙণি গ্ৰহণ কৰে আৰু সেই বৰঙণিৰে আচলতে বিলৰ উন্নয়নৰ নামত খৰচ কৰাৰ লগতে বিশেষকৈ দুখীয়া দৰিদ্ৰ লোকসকলকো তেওঁলোকে সহায় সহযোগ কৰি আহিছে আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে যে বৰজং বিলৰ পাৰত আজি এক নান্দনিক পৰিৱেশ বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে পুৱাৰে পৰাই এক সুন্দৰ পৰিৱেশ কিয়নো বৰজং বিলৰ পাৰত সমূহীয়াভাৱে অনুষ্ঠিত হৈছে মৎস্য চিকাৰ যাক আচলতে বাহু উৎসৱ নাম দিয়া হৈছে আৰু প্ৰতি বছৰে এই উৎসৱ পালন কৰা হয় এইবেলি তেওঁলোকৰ ৭ম বাহু উৎসৱ এইবুলি বৰ আনন্দমুখৰ মানে পৰিৱেশৰ সৃষ্টি হৈছে আমি কমিটিও বিৰাট মানে সুখী অনুভৱ কৰিছোঁ ইমান দৰ্শক হ'ব বুলি বা ইমান মছমৰীয়া অংশগ্ৰহণ কৰিব বুলি আমি সপোনতো ভবা নাছিলোঁ গতিকে এই মৎস্য চিকাৰটো অকল আমাৰ টাকা বা কিছু ৰাজহ সংগ্ৰহ কৰা নহয় এইটো হৈছে আমাৰ বিভিন্ন জাতি ধৰ্মৰ মাজত এটা মিলা প্ৰীতিৰ ভাৱৰ সৃষ্টি হওক আনকি আমাৰ যে আমাৰ হৈছে জনজাতীয় আমাৰ ৰাভাসকল জনজাতীয় এটা মানে জাতি এই ৰাভাসকলৰ পৰম্পৰা ৰক্ষাৰ কাৰণে যিহেতু আমাৰ ৰাভাসকলৰ মাছমৰীয়াটো এটা সংস্কৃতিৰ অন্তৰ্গত গতিকে এই সংস্কৃতি ৰক্ষাৰ কাৰণে আমি প্ৰত্যেক বছৰত এবাৰকৈ সমূহীয়া মৎস্য চিকাৰ উদযাপন কৰোঁ আৰু এইটো আমাৰ ৰাভাসকলে বাহু উৎসৱ বুলি কয় গতিকে এই বাহু উৎসৱটো বছৰত আমি এবাৰকৈ উদযাপন কৰোঁ আৰু এইবুলি আমাৰ ৭ম বাৰ্ষিক বাহু উৎসৱ গতিকে ইয়াত অতি কমেও আজি ৮ৰ পৰা ১০,০০০ মাছমৰীয়াই সমবেত হৈছে বা অংশগ্ৰহণ কৰিছে ইয়াত অকল অসমৰে নহয় অসমৰ মোটামুটি ধূপধৰা বকৰ পৰা আৰম্ভ কৰি লক্ষীপুৰ আৰু মেঘালয় তুৰাৰ পৰা এই টিকৰিকিলাৰ পৰা আৰম্ভ কৰি এইপিনে মেণ্ডি ৰিচু বাজেং সিটাৰ পৰাও আহি মানে মাছমৰীয়াসকলে অংশগ্ৰহণ কৰিছে ভাতৃত্ববোধৰ পৰিৱেশ হয় হয় এটা ভাতৃত্বভাৱৰ মানে পৰিৱেশৰ সৃষ্টি হৈছে সেইটো চাব আৰু পৰি যাব হা ভালকে বান্ধি ল কি মাছ পাইছে নাই গোখানি চাও এইটো কি পালে চুলু মাছ শোল মাছ কিমান মানুহ ওজন হ'ব আমরা আৰু কি পাইছে 6জন হা উড়িয়াল গো কয় নাকি আৰু কি পাইছে কি মাছ হ্যাঁ ইনেস তুস্তু ইনে পুতছা পুঠি হ্যাঁ বনাই আৰু এইটো শোল পাইছে হ্যাঁ আৰু পোৱালি দুটা চুচি নাই দামালপাৰা দামালপাৰা হ্যাঁ কি মাছ পাইছে নাই গ্লাছ কাপ আৰু বলি কেইটামান পাইছে গ্লাছ কাপ একটা বলি 3টা 4টা দামালপাৰা দামালপাৰাৰ পৰা হ্যাঁ কিমান পোৱা নামিছে হা পুৱাই নামিছে কি কি মাছ পাইছে ও গ্লাছ কাপ একটু আৰু বলি 3টো গ্লাছ কাপ একটু কি কেজি হ'ব 2 কেজি 900 গ্ৰাম আছে এটা মাছৰ ওজন হা কেনেকুৱা লাগিছে ভালে লাগছে ভাল লাগিছে আমি প্ৰথমতে আপোনালোকৰ চেনেলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আচলতে এইখন বিল পূৰ্বপুৰুষৰ পৰাই আমাৰ ৰাভাসকলৰ যিটো কৃষ্টি হিচাপে মাছ মৰাৰ কৃষ্টিৰ ভিতৰত পৰে আৰু এইখিনিত অকল ৰাভা বুলি নহয় এই অঞ্চলত বৃহৎ অঞ্চলত বিভিন্ন জাতি জনগোষ্ঠীয়ে যেনেধৰণৰ উলহ মালহেৰে উৎসৱৰ দৰে মাছ মৰা আজি ৭ম বৰ্ষত ভৰি দিলে তো আমি নিশ্চিতভাৱে ক'ব পাৰোঁ যে ইয়ে আমাৰ প্ৰমাণ যে ৰাভাসকলে এতিয়া মাছ মৰাৰ যে কৃষ্টি বা কৃষ্টি যে সংৰক্ষণ কৰিব বিচাৰিছে লগতে ইয়াত বিভিন্ন জাতি জনগোষ্ঠীয়ে যেনেধৰণে ইয়াত সহযোগ কৰিছে তাৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আহি থকা দিনত নিশ্চিতভাৱে বৃহৎ আকাৰৰ আমি আমাৰ ৭ম পৰিষদ যিটো সমন্বয় গঢ়ি ৰাখিবৰ কাৰণে আমি প্ৰচেষ্টা হাতত ৰাখিছোঁ